নমস্কাৰ নিউজ নাও বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা চাওঁ আহক কি আছে আজি আমাৰ সংবাদত দেৰগাঁৱত মহালয়াৰ উপলক্ষে ৰাইজৰ ভিৰ হয় আজি মহালয়া দেৱী দুৰ্গা ধৰালৈ আগমন হোৱাৰ লগতে ৰাইজৰ মাজত বৈছে আনন্দৰ বন্যা প্ৰবাদ অনুসৰি মহালয়াৰ দিনা পুৱা প্ৰাতঃভ্ৰমণ কৰিলে দেৱীৰ আশীষ ধন্যৰে বহু দুখ দুৰ্গতি নাশ হয় সেয়ে পূৰ্বৰে পৰা মহালয়া পুৱা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ ভিৰ পৰিলক্ষিত হয় যদিও সম্প্ৰতি সময়ত কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি নিতৌ বহু সংখ্যক লোকক মৃত্যুত সাৱটিছে আৰু চৰকাৰে এই মহামাৰী প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি কিছু নীতি নিৰ্দেশনা অৱলম্বন কৰিছে বিশেষকৈ উৎসৱ পূজা পাৰ্বণ আদিৰ ক্ষেত্ৰত বহু নিৰ্দেশনা ধাৰ্য কৰিছে যদিও সকলোবোৰ ধোঁৱাচাঙত এনে এক পৰিৱেশ দেখা গ'ল দেৰগাঁও টাউনৰ মাজমজিয়াত চৰকাৰী সকলো নিয়ম নীতি উলংঘা কৰি কোনো সামাজিক দূৰত্ব নাৰাখি মাস্ক নিপিন্ধাকৈ অগণন ৰাইজে প্ৰাতঃভ্ৰমণ কৰা পৰিলক্ষিত হ'ল মহালয়াৰ দিনটোত দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দেৰগাঁৱৰ ওপৰটেমেৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি নিউজ নাও এক ৰিপৰ্ট বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰটেমেৰা গাঁৱত দেওবাৰে নিশা স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ উল্লেখযোগ্য যে এজন যুৱকক মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে কেইজনমান ব্যক্তিয়ে মন গগৈ নামৰ এজন যুৱকক মাৰপিট কৰি গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল আৰু বৰ্তমান যুৱকজন চিকিৎসাধীন অৱস্থাত আছে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত মন গগৈ পৰিয়ালে দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে কোনে মাৰিছে শিক্ষক কৰে তেখেতে মাৰিছে নেকি মানে আপোনাৰ হাজবেণ্ডক তেখেতে মাৰিছে তেখেতে মাৰিছে ঘৰত মাৰিছে ভৰি পিছত লৈ মাৰিছে নেকি কোনে মাৰিলে হেঁতে ভৰি হাত ভৰি পছাত লৈ না ভৰি পিছত লৈ মাৰিছে নেকি নিতু লৈ চম্পক লৈ হয় নাৰায়ণ দাস তেওঁলোকে মাৰিছে নেকি বাসুদেৱ দাস তেওঁলোকে মাৰিছে স্বামীক আচ্ছা সম্পত্তি ক'ত চিকিৎসালয় আছে এতিয়া ক'ত আছে তেখেত যোৰহাট চিকিৎসালয়ত সংকটজনক অৱস্থাত আছে বান্ধি লৈছে মোক ককাই হিচাপত ফোন কৰি মাতিলে দেখিছোঁ চুতলি আৰু গামোচাই বান্ধি পেলাই পেলাই থৈছে মানুহটো কোনে কোনে হৰিপ্ৰসাদৰ ঘৈণীয়েক আছে হৰিপ্ৰসাদ আছে তাৰ ল'ৰা সম্পূৰ্ণ আছে হৰিপ্ৰসাদ লৈ আমি জনাত সেইটোৱে জানো বান্ধিছে কোনে লৈঙে হৰিপ্ৰসাদ লৈঙে বান্ধিছিলে তাৰপিছত নাৰায়ণ দাসৰ ল'ৰা আছে মাধু আছে নাৰায়ণ দাসৰ জোঁৱায়েক আছে তাতে গোটেইগালে মিলি পেলাই মাৰপিট কৰিছে মই ওলাই যোৱাৰ পিছত ঋতুল দাস পিছত আহি পেলাই সোমাই পেলাই সিও কেলেংকাৰী লগালে মাৰপিট কৰিছে 9টা মানে 5টা নাম দিছে মোক এতিয়া জনাত মেডিকেলৰ পৰা সি মাত কথা ওলাওঁতে তেতিয়া মোক আইচিপা তেতিয়া জনাইছে যে মোক এনেকৈ এইকেইটা মানে মাৰিছে এইকেইটা মানুহ মই ভালকৈ চিনি নাপালোঁ মোক পিছৰ পৰা মাৰি পেলাই দিয়াৰ পিছত নহয় মোৰ ভাইটিয়ে মই তাৰ ককাইক হয় সি মেডিকেলৰ পৰা জনাইছে এনেকৈ মোক যে মাৰপিট কৰিছিলে এইকেইজন অকণমান মাত কথা ওলাওঁতে সি কৈছে যে মই এইকেইটা মানুহ মই দেখোঁতে মাৰিছে মোক পিছফালৰ পৰা মাৰি পেলাই যেতিয়া গছকিছে তেতিয়া নাকেদি ব্লাড গৈছে এইবিলাক হাৰ্ডি ভাগি গৈছে কামিহে ব্লাড ভিতৰত ষ্টক হৈছে ব্ৰেইনত নাৰায়ণ দাসৰ ল'ৰা নাৰায়ণ দাসৰ জোঁৱায়েক বাসুদেৱ মাধু হৰিপ্ৰসাদৰ লৈং তাৰপিছত হৰিপ্ৰসাদৰ ল'ৰা চম্পক লৈং কিমান সময়ত ঘটনাটো ঘৰতো সি ওলাইছিলে 1টা বজাত ঘৰৰ পৰা দিনৰ মাতি পেলাই সোমাই পেলাই ঘৰতে সিহঁতে অৰূপ কুমাৰ ৰায় ৰিপৰ্ট নিউজ নাও 24/7 আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী বাতৰিলৈ
মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এক ব্যক্তিকৰ্মীৰ পদক্ষেপ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতে কামে লাগি জৰাজীৰ্ণ পথ নিৰ্মাণ কৰি এক উল্লেখনীয় পদক্ষেপ দাঙি ধৰিলে উল্লেখযোগ্য যে মৰিয়নিৰ বিভিন্ন দল সংগঠনে টিয়ক নকছাৰীৰ মূল পথ মেৰামতি কৰাৰ প্ৰতিবাদ কৰাৰ পাছতেই বিধায়কগৰাকীৰ এনে পদক্ষেপ বিধায়কগৰাকীৰ মতে শাসকীয় মিত্ৰজোঁটৰ বিজেপি চৰকাৰৰ মৰিয়নি সমষ্টিৰ উন্নয়নৰ দিশত মাহিৰাই দৃষ্টি প্ৰদৰ্শন কৰাত এক গুৰুত্ব অভিযোগ কৰে হয় মই 2006 পৰা বিধায়ক হৈ আছোঁ আৰু 2016লৈকে প্ৰায় 10 বছৰ আমাৰ যেতিয়া কংগ্ৰেছ নেতাধীন চৰকাৰ চলি আছিল মই এদিনো শ্ৰমদান দৰে এনেকুৱাকৈ কাৰ্যসূচী ল'বলৈ মই মোৰ বাধ্যত কৰা নাছিলোঁ বা মোৰ এনেকুৱাকৈ প্ৰয়োজন অনুভৱ ৰাইজেও কৰা নাছিলে বা ৰাইজে মোক এনেকুৱাকৈ বিচৰা নাছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমান বিজেপি নেতাধীন চৰকাৰখনৰ সময়ত গড়কাপ্তানি মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ থকা হেমন্ত বিশ্ব শৰ্মা যিজনে বিজেপি হৈ পেলাই ন ঘোষণা কৰি থকা সময়ত আজি দেখা গৈছে যে বৰ্তমান টিয়ক বৰমা নকছাৰী যিটো আমাৰ মৰিয়নি সমষ্টিৰ অন্যতম এটা হৃদয় ৰেখা যি পথৰ দাঁতিতে নকছাৰী মহাবিদ্যালয় নকছাৰী কনিষ্ঠ মহাবিদ্যালয় নকছাৰী হায়াৰ ছেকেণ্ডেৰী নকছাৰী গাৰ্লছ হাই স্কুল কেইখন ME স্কুল কেইখন LP স্কুল আৰু তাতকৈ ডাঙৰ কথা ষ্টেচন যোৱা ৰেলৱে ষ্টেচন যোৱা ডাঙৰ এটা গুৰুত্বপূৰ্ণ আমাৰ পথ এই পথত দৈনিক আমাৰ হাজাৰ হাজাৰ লোকৰ অহা যোৱা হয় কিন্তু দেখা গৈছে গড়কাপ্তানি বিভাগে আমাৰ প্ৰত্যেক বছৰে যেনেকৈ বিধায়কসকলক মেৰামতিৰ নামত পুঁজি দিছিল আৰু আগতে আমি তেনেকৈ ক'ৰবাত ৰাস্তা বেয়া হৈ গ'লে আমি তৎক্ষণাৎভাৱে আমি সেই পুঁজিৰে আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু আজি দেখা গ'ল খুব দুখৰ বিষয় যে মৰিয়নি সমষ্টিত আজি কেইটা দল সংগঠনে প্ৰতিবাদ কৰি আছে আজি এই টিয়ক বৰমা নকছাৰী এই জৰাজীৰ্ণ এই পথডোখৰ লৈ পেলাই য'ত পানী জমা হৈ আছে গড়কাপ্তানি বিভাগৰ দায়িত্ব আছিল বা বিভাগটোৰ চৰকাৰৰ দায়িত্ব আছিল এয়া চৰকাৰৰ হৈ বিজেপি হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ কৰি থকা বহু এনেকৈ বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতা আছে মৰিয়নি সমষ্টি আৰু সপোন দেখি আছে অহাবাৰ বিধায়ক হোৱা তেওঁলোকৰ অত্যন্ত এই সমান নিৰ্বাচনলৈ আছে এইখিনি কাম কৰি পেলাই তেওঁলোকে ভোট আদায় কৰিব পাৰিলেহেঁতেন কিন্তু দেখা গ'ল তেওঁলোকৰ নিৰ্বাচনৰ আমাৰ খালি ভোট লাগে ৰাইজৰ কিবা এটা সমস্যা দূৰ কৰোঁ সেই কথাবোৰ তেওঁলোকে চিন্তা নকৰে আজি উপদেশতকৈ আৰ্হিয়ে ভাল এই কথা মনলৈ আনি মই নিজে বিধায়ক হিচাপে আমাৰ নকছাৰী বাকী ৰাইজৰ আমাৰ সহযোগিতা আগবঢ়াব বিচাৰিলোঁ তেওঁলোক আজি আগবাঢ়ি আহিছে প্ৰায় 100জনতকৈ অধিক যুৱকসকল তেওঁলোকৰ সহযোগিতাত আজি নকছাৰী অঞ্চলৰ যিটো টিয়ক বৰমা নকছাৰী অঞ্চলৰ জৰাজীৰ্ণ যিটো পথ বাতৰি পৰিৱেশন হৈ আছে আৰু এই পথলৈ পেলাই কেইটা দল সংগঠনে প্ৰতিবাদ কৰি আছে আৰু সেই লৈ পেলাই আজি নিজে শ্ৰমদান দি যি নলা খান্দি দিলে আমাৰ গোটেই সমস্যাটো দূৰ হয় সেই নলা দুটা বিশেষকৈ লাগে নকছাৰী দেৱৰপৰা মছজিদৰ কাষেদি আৰু এটা আমাৰ যিসকল ৰাইজ আছে ইয়াত বিশেষকৈ সেই ৰাইজৰ মাজেদি ঘৰৰ মাজেদি যোৱা এটা পথ মই এই দুকাষৰ ৰাইজক ধন্যবাদ জনাম তেওঁলোকে এই অস্থায়ীভাৱে হ'লেও এই নলাটো নিৰ্মাণ কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিলে যাৰ কাৰণে এতিয়া এই ডাঙৰ সমস্যা এটা দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকল যিটো অসুবিধা হৈছিলে বোকা চিটিকনি পৰিছিলে তেওঁলোকৰ কলেজলৈ আহোঁতে ইয়াত ৰাইজৰ গালি গালাজ কেতিয়াবা গাড়ী ইয়াত ফচি গৈছিল যাৰ কাৰণে ৰাইজৰ বহুত হাৰাশাস্তি হৈছিল সেই সমস্যাবোৰ দূৰ হ'ব মোৰ ভাল লাগিছে যে মই উপদেশতকৈ আৰ্হিয়ে ভাল নিজে কিবা এটা কাম কৰি ৰাইজক আজি আনন্দ দিব পাৰিছোঁ সেইটো মোৰ খুবেই ভাল লাগিছে যিসমূহ আপোনালোকে আজি ৰাস্তাত দিব সেয়া আপোনাৰ নিজৰ পইচা অনা নে চৰকাৰী মানে PWD অফিচৰ পৰা লোৱা নাই এইটো অলপ নিজে আমি নিজে শ্ৰম কৰি পেলাই ইয়াত আমি টকা সংগ্ৰহ কৰি পেলাই এইখিনি আনিছোঁ আনি পেলাই আমি যিসকল লোক ইয়াত নিয়োজিত হৈ আছে তেওঁলোকক নিজে মই 500 টকাকৈ মই হাজিৰা দিম আৰু এনেকৈ কৰি পেলাই যিসকল দুখীয়া লোক তেওঁলোকক কৈছোঁ অলপ আমাক সহায় কৰি দিয়ক তাৰ বিনিময়ত 500 টকাকৈ হাজিৰা বুলি ঠিক নহয় মাননি এটা সন্মান দিম তেওঁলোকক আগবাঢ়ি আহিছে সেইকাৰণে মোৰ খুব ভাল লাগিছে যে ৰাইজ আগবাঢ়ি আহিছে আৰু আমাৰ দলীয় কৰ্মীসকলেও আগবাঢ়ি আহিছে আৰু আমি কিবা এটা ৰাইজৰ ডাঙৰ সমস্যা এটা আমি দূৰ কৰিব সক্ষম হৈছোঁ সেইকাৰণে ভাল লাগিছে বিদ্যাধৰ কলিতা ৰিপৰ্ট নিউজ নাও 24/7 গীত কামৰূপা আৰু সত্যৰঞ্জন বৰা গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰ সদৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি শিৱসাগৰ সদৰ থানাত হাজিৰ হোৱাৰ পিছতে গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ শিৱসাগৰ সদৰ থানাত উপস্থিত হয় গীত কামৰূপা ইতিপূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গীত কামৰূপাক সমন জাৰি কৰিছিল শিৱসাগৰ আৰক্ষীৰ সমনৰ ভিত্তিত হাজিৰ হৈছিল গীত কামৰূপা দল সংগঠনৰ অভিযোগ যে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক ৰাজ আতিথ্য দিছে শিৱসাগৰ আৰক্ষীয়ে
এটা কথা একদম স্পষ্ট, আমি আইনৰ কাষ চাপিছোঁ। এজন ব্যক্তিয়ে একেৰাহে সাম্প্ৰদায়িক বক্তব্য ৰাখি সংবিধান বিৰোধী কথা কৈ আছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পৰা পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিছে। এনে এজন সংবিধান বিৰোধী ব্যক্তিৰ বিৰুদ্ধে আমি আইনৰ কাষ চাপিছোঁ, পুলিচৰ কাষ চাপিছোঁ, পুলিচক এজাহাৰ দিছোঁ। অকল শিৱসাগৰ বুলি নহয়, বিভিন্ন জেগাত এজাহাৰ দাখিল কৰিছোঁ। আৰু আজি আমি অতি দুখ পাইছোঁ, যেতিয়া আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া গান্ধী দেশত যেতিয়া আমি সত্যৰঞ্জন বৰাক কৰায়ত্ব কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ, আৰক্ষীয়ে আমাক আহি পিনি গুৰ মাৰিছে, আৰক্ষী আমাক জোৰ জবজ কৰি খেদি পঠিয়াইছে। গতিকে এইটো কথা স্পষ্ট হৈ গৈছে যে আৰক্ষী এজন সাম্প্ৰদায়িক ব্যক্তিৰ পক্ষত থিয় হৈছে। আৰু আমি গণতান্ত্ৰিক প্ৰেমীসকলে কেতিয়াও গণতন্ত্ৰক অপমৃত্যু হ'ব নিদিওঁ। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিম আৰু সত্যৰঞ্জন বৰাৰ এৰেষ্ট কৰাৰ পৰ্যন্ত আমি আন্দোলন কৰিম। এই কথা স্পষ্ট। শিৱসাগৰ আৰক্ষী প্ৰশাসনে সম্পূৰ্ণৰূপে বিজেপি আৰু RSSত বিক্ৰী কৰিছে আৰু তেওঁলোকে গুণ্ডাৰাজ চলাইছে এই অসমখনত। আমি দেখা পাইছোঁ যে গীত কামৰূপা আৰু এই সত্যৰঞ্জন বৰা, যি দুজন বিজেপি RSSৰ চোৱা চেলেকা হয়, সেই দুগৰাকীয়ে ইমানবোৰ সাম্প্ৰদায়িক মন্তব্য, শিৱসাগৰ ৰাইজক অপমান, শিৱসাগৰ দল সংগঠনক অপমান ইমানবোৰ কৰি থকাৰ পিছতো, আমি আইনৰ পক্ষ লোৱাৰ পিছতো আজিলৈকে কিন্তু তেওঁলোকক আটক নকৰিলে। তেওঁলোকে বাট চাই দেখিলে কেনেদৰে তেওঁলোকে হাইকোৰ্টৰ পৰা বেল লৈ ইয়াত উপস্থিত হয়। সাধাৰণ যদি কোনোবাই ফেচবুকত এটা সাধাৰণ মন্তব্য দিয়ে, তেওঁলোকক আটক কৰি কাৰাগাৰত ৰাখিব পাৰে, কিন্তু গীত কামৰূপা, সত্যৰঞ্জন বৰাহঁতৰ নিচিনা আছাম দালালক কিন্তু তেওঁলোকে আটক কৰিব নোৱাৰে। আমি স্পষ্টকৈ সকীয়াই দিব খুজিছোঁ। আজি আমি ইয়াত গণতান্ত্ৰিকভাৱে কাৰ্যসূচী কৰিছিলোঁ, আমাৰ ওপৰত কিন্তু তেওঁলোকে গুণ্ডাৰাজ চলালে, তেওঁলোকে অত্যাচাৰ চলালে। এয়া কিন্তু সহ্য কৰা নহ'ব। শিৱসাগৰত এক ভয়ংকৰ আন্দোলনৰ সূচনা হ'ব এই আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে, বিজেপি RSS, সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ বিৰুদ্ধে। এই কথা কিন্তু স্পষ্ট। তাৰোপৰি দ্বিতীয় কথাটো হৈছে যে আপোনালোকে যিটো ৰাজআতিথ্য বোলা কোনো বস্তু নাই আমাৰ ইয়াত। নিশ্চয় সুদৰ বিভিন্ন প্ৰণালী আছে, পদ্ধতি আছে, সেই পদ্ধতিৰে সোধপোছ কৰি থকা হৈছে। আৰু যিহেতু 144 যে COVID-19 চিটুৱেশ্যন এটা হৈ আছে, থানাৰ মুখত হোৱা কোনো মানুহৰ সমাগমটো এইটো আইনগতভাৱে ব্যৱস্থা হোৱা নাই। আৰু সেইটো কাৰণে আচলতে আৰু সময়ত মই আহিছোঁ, আপুনি জানে ভালকৈ ঘূৰি আহিছে নে কি আছে, নিশ্চয় গোটেই ভিডিঅ'গ্ৰাফী আছে, চোৱা হ'ব। কিন্তু ইয়াত ৰাইজক মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, ৰাইজে ইয়াৰ পৰা আঁতৰি দিব লাগে, কাৰণ তেওঁলোকেতো প্ৰতিবাদ কৰিবই। কাৰণ প্ৰতিবাদ কৰা স্থলী থাকে, থানাৰ মুখত প্ৰতিবাদ স্থলী নাই। এটা কথা আমি আচৰিত হৈছোঁ যে যেতিয়া আমি গণতান্ত্ৰিক পদ্ধতিৰে ইয়াত আমি আন্দোলন অব্যাহত ৰাখিছিলোঁ, তেতিয়া অচিজনে আহি আমাৰ আন্দোলনকাৰীৰ ওপৰত গুৰ মাৰিছে আৰু গোটেই বস্তুখিনি তেওঁ দলিয়াই দিবলৈ চেষ্টা কৰিছে লগত আৰক্ষী প্ৰশাসন। এইটো সূচাই নেকি যে গীত কামৰূপাই কৈছিলে যে আৰক্ষী প্ৰশাসন এই বৃত্তিটোৰ লগত জড়িত? সঁচাকৈ তেওঁলোকে এই বৃত্তিটোৰ লগত জড়িত হৈ তেওঁ সঁচাকৈ ৰক্ষণাবেক্ষণ দি আছে নেকি? কি কাৰণত সেই বিতৰ্কিত নাৰীগৰাকীয়ে এতিয়া পৰ্যন্ত ৰাজআতিথ্যত আছে, সেয়া আমি বুজি পোৱা নাই। গতিকেলৈ আজি প্ৰথমতে সেই আৰক্ষী যিজন বিষয়া, তেওঁ আহি আমাক আচলতে ক্ষমা বিচাৰিবলৈ লাগিব। কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰা আমাৰবিলাকক গুৰ মাৰিবলৈ তেওঁ অধিকাৰ ক'ত পালে? শিৱসাগৰবাসীৰ হাতত প্ৰথমতে সেই আৰক্ষী বিষয়াজনে আমাৰ ওচৰত আচলতে মাপ খুজিব লাগিব। তেওঁ এনেকুৱা ক'ত অধিকাৰ পালে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ সময়ত কোনো কথা নোকোৱাকৈ আহি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ইয়াৰ মানুহবিলাকক তেওঁ গুৰ মাৰিবলৈ ক'ত অধিকাৰ পালে? কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। দেৰগাঁৱত এজন পুলিচ জোৱানৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰশিক্ষণ দিছে কংকন শিশুকে ধৰি বহু যুৱক যুৱতীক কিক বক্সিঙৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱত এজন পুলিচ জোৱানৰ প্ৰশংসনীয় পদক্ষেপ। এজন দক্ষ সৈনিক হিচাপে অসম আৰক্ষীৰ বেটেলিয়ানত কৰ্মৰত। তেওঁ অসম আৰক্ষীৰ বীৰাংগনা বাহিনীক প্ৰশিক্ষণ দিছিল। কৰোনা মহামাৰীয়ে সমগ্ৰ দেশ চানি ধৰা সময়তে অসম পুলিচ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰত কৰ্মৰত এই জোৱানজনে কেইজনমান যুৱকৰ সহায়ত কংকন শিশুকে ধৰি বহু যুৱক যুৱতীক কিক বক্সিঙৰ প্ৰশিক্ষণৰ যোগেদি মানৱ সম্পদ গঢ়াত কাম কৰি আহিছে। তেওঁ হ'ল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰশিক্ষক কালামল দলে। অসম আৰক্ষীৰ প্ৰশিক্ষণৰ দায়িত্বৰ মাজতো সময় উলিয়াই এইসকল যুৱক যুৱতীক প্ৰশিক্ষণ দি আহিছে। তেওঁৰ লগতে সহযোগী প্ৰশিক্ষক হিচাপে সহায়ৰ হাত আগবঢ়াই আহিছে তুলসী লোহাৰে। মঙলবাৰে শ্ৰীমন্তিকা গগৈ, পিংকুমণি গগৈ দেৰগাঁও কিক বক্সিং এছ'চিয়েশ্যনে ব্লেক বেল্ট 1 ডাউন প্ৰদান কৰে। তেওঁৰ এনে কামক দেৰগাঁৱৰ বাসীয়ে শলাগ লয়। আমাৰ পুলিচ ট্ৰেইনিং কলেজত কৰোঁ আৰু নিজৰ কৰ্তব্যৰ ব্যস্ততাৰ মাজতো আমাৰ কেম্পাছৰ যিটো আমাৰ ফেমিলি কোডৰ ল'ৰা ছোৱালীবিলাকক ইয়াতে মাৰ্চেল আৰ্ট ট্ৰেইনিংটো আমাৰ যিটো দেৰগাঁও কিক বক্সিং এছ'চিয়েশ্যন আছে তেওঁলোকৰ লগত যোগ হৈ এই প্ৰশিক্ষণটো দি থকা হৈছে। আৰু তেওঁলোকক এইটো কাৰণে দি থকা হৈছে, আজিকালি আপোনালোকে দেখিছে
আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰোঁ, দেখিছে যে আমাৰ মহিলাৰ ওপৰত যিটো অত্যাচাৰ চলি আছে গোটেই পৃথিৱীতে, এইটোৰ কাৰণে প্ৰত্যেকজনী ছোৱালীয়ে এজনী নিজকে বীৰংগনা বনিবলৈ আমি তৈয়াৰ কৰি আছোঁ আৰু ভৱিষ্যতলৈ তেওঁ নিজৰো সুৰক্ষা দিব পাৰিব আৰু আনৰো সুৰক্ষা দিব পাৰিব। আৰু ইয়াৰ আগতো মই অসম পুলিচৰ যিটো বীৰংগনা টীম, এই টীমটো মই তৈয়াৰ কৰিছিলোঁ মাৰ্চেল আৰ্টটো। আমাৰ বৰ্তমান অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে মোক এই টীমটো বনাবলৈ অনুমতি দিছিল পৰীক্ষক হিচাপে, আৰু কম সময়ৰ ভিতৰতে মই এই পৰীক্ষণ দি তেওঁলোকে এতিয়া নিজৰ কৰ্তব্য মহানগৰীত তেওঁলোকে ডিউটি পালন কৰি আছে। আজি দুগৰাকীক আপুনি ব্লেক বেল্ট প্ৰদান কৰিছে। আজি তেওঁলোকক ছিনিয়ৰ দি তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছিলে আৰু অনলাইন যিটো ব্লেক বেল্ট ডিপ্ল'মা ফাৰ্ষ্ট ডান তেওঁলোকে অনলাইন ভিডিঅ' যোগেদি এক্সাম দিছিলে আৰু তেওঁলোকৰ চাৰ্টিফিকেট আহি পালেহি। এইটো কাৰণে আজি তেওঁলোকক সন্মানেৰে আপোনালোকৰ যোগেদি তেওঁলোকক প্ৰদান কৰা হৈছে। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাও বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।